বন্ধুসকল, নিফটিয়ে যোৱা 3 দিন গ্ৰীণত ক্ল'জ কৰাৰ পিছত আজি আকৌ 108 পইণ্ট তলত যাই ৰেডত ক্ল'জ কৰে। ৰেডত ক্ল'জ কৰি ডাউন দিন আকৌ কণ্টিনিউ কৰে। এই সপ্তাহত সোমবাৰে বনোৱা ডাঙৰ ৰেড কেণ্ডেলডালৰ ভিতৰতে প্ৰায় বাকী 4 দিনৰ কেণ্ডেল বনায়। বাকী 3 দিনৰ কেণ্ডেল আছিলে গ্ৰীণ, আৰু আজি গেপ ডাউন খুলি আজি আকৌ ডাউন দিন কণ্টিনিউ কৰে। আজি 23,100 ছাপোৰ্ট লয়। আজিৰ মাৰ্কেট মূলতঃ বেংকিং ছেক্টৰ ডাউন আছিল। বিশেষকৈ এক্সিছ বেংক 4.52% ৰেডত ক্ল'জ কৰে। লগতে IT ছেক্টৰৰ ইনফোচিছ আছিলে তলত। ইনফোচিছ 5.86% ৰেডত ক্ল'জ কৰে। TCS 1.95% ক্ল'জ কৰে। বাকী আজি মাৰ্কেটক ছাপোৰ্ট কৰা মেইন ষ্টক আছিল ৰিলায়েন্স 2.83% গ্ৰীণত ক্ল'জ কৰে। ITC 1.70% গ্ৰীণত ক্ল'জ কৰে। আৰু LT লাৰ্ছেন এণ্ড টুব্ৰো 1.70% গ্ৰীণত ক্ল'জ কৰে। আজি নিফটি 50ৰ 29টা ষ্টক গ্ৰীণত ক্ল'জ হয় আৰু 21টা ষ্টক ৰেডত ক্ল'জ হয়। নেক্সট সপ্তাহত নিফটি 50ক তলৰ ফালে থকা ছাপোৰ্ট 23,000 আৰু 23,100 আৰু আপছাইড থকা ৰেজিষ্টেন্স 23,400। নিফটি 50 নেক্সট উইকত কি কৰে লক্ষণীয় হ'ব। 23,400 আৰু 23,000 ভিতৰত কাজ কৰি থাকে নে 23,400 ৰেজিষ্টেন্স ব্ৰেকআউট কৰে, নে 23,100 আৰু 23,000 থকা ছাপোৰ্ট ব্ৰেকডাউন কৰে, সেয়া লক্ষণীয় হ'ব।